আচ্ছা আমি সদৌ শিৱসাগৰ জিলাৰ অনুসূচিত ছাত্ৰ সন্থাই আজি মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যি ৰহস্যজনক মৃত্যু, ইয়াৰ আচলতে উচিত তদন্ত বিচাৰি আৰু ন্যায় বিচাৰি। আমি জানো যে ন্যায়পালিকাই প্ৰদান কৰিব, আমি জানো যে ন্যায় প্ৰদান কৰোঁতে কিছু বিলম্ব হ'ব, কিন্তু আমি দেখিবলৈ পাইছোঁ এই ন্যায় প্ৰদান কৰিবৰ কাৰণে যি তদন্ত কৰি থকা হৈছে, এই তদন্ত সম্পূৰ্ণৰূপে নাটক। আৰু এই নাটকক আমি আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। কাৰণ এইকাৰণে নাটক বুলি ক'ব খুজিছোঁ যে এটা হত্যাৰ গোচৰৰ তদন্ত কৰি থকা তদন্তকাৰী সংস্থাই বৰ্তমানলৈকে পিঅ' ভিজিট দিয়া নাই, প্লেচ অফ অকাৰেঞ্চ ভিজিট দিয়া নাই, ঘটনাস্থলী পৰিদৰ্শন কৰা নাই, ঘটনাস্থলীত গৈ একো বস্তু জব্দ কৰা নাই। এইবিলাকৰ পৰা এটা কথা স্পষ্ট হয়, এই তদন্তৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও ন্যায় নাপায়। এই তদন্তৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু যি ৰহস্য, এই ৰহস্য উদ্ঘাটন নহয়। সেইকাৰণে সমগ্ৰ এই নাটক প্ৰক্ৰিয়াটোক আমি আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আমি দাবী জনাইছোঁ যে যি তদন্ত কৰি আছে এই তদন্ত বন্ধ কৰক, উচিত তদন্ত কৰক, প্ৰৱাসী অসমীয়াসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। যিসকলক গ্ৰেপ্তাৰ কৰিছে তাতে ক্ষান্ত নাথাকি প্লেচ অফ অকাৰেঞ্চত ভিজিট দি বৰ্তমানলৈকে তাত কিবা এভিডেঞ্চ পাবলৈ নাপায় নাজানো, ইতিমধ্যে বহুত পলম হৈ গ'ল। কিন্তু এনেকুৱা ধৰণৰ এজন অসমীয়াৰ হিয়াৰ আমঠোক হেৰুৱাই পেলোৱাৰ পিছতো তেওঁলোকে যি নাটক কৰিলে, এই সমগ্ৰ ব্যৱস্থাটোক ধিক্কাৰ জনাই আমি আজি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত এই চৰকাৰখনে খেলি থকা ভেকু ভাওনা, বিভিন্ন ধৰণৰ বাৰে বছৰৰ কথাই তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰা যি প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াটোক আচলতে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ তদন্ত, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া আমাৰ আচলতে কাম্য আৰু এইটো আমাৰ প্ৰাপ্য। সমগ্ৰ অসমীয়াই দাবী জনাইছে এই প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে কিন্তু অনাগত দিনবিলাকত অত্যন্ত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব অসমত, এই কথাটো কিন্তু স্পষ্ট কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।